नमस्कार एमुकुत्तर एटा अत्यंत गुरुत्वपूर्ण खबर দিব বিচাৰিছো जिमान डाঙर आरक्षी বিষয়া হলেও শাস্তি পাবই এবাৰ এক প্ৰকাৰৰ কঠোৰ সকিয়নি আকিছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ সকিয়নিকো কেৰেপ নকৰি ভাৰ্গৱ বৰবৰা নামৰ ওসি গৰাকীয়ে প্ৰহাৰ কৰিছিল এজন ডেলিভাৰী বয়ক আৰু তাৰ পাছতে চাকৰি হেৰুৱাইছে ভাৰ্গৱ বৰবৰাই নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ ঘটনাকটো ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ পাছতে এক প্ৰকাৰৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ কঠোৰ সকিয়নি এই মুহূৰ্তত সংবাদ মাধ্যমত চৰ্চিত হৈ পৰিছে যত মুখ্যমন্ত্ৰী স্পষ্টভাৱে উল্লেখ কৰিছিল যে যিমান ডাঙৰ আৰক্ষী বিষয়া হলেও যদি কোনো সাধাৰণ লোকৰ ওপৰত বৰ্বৰতা দেখুৱায় তেতিয়া হলে আৰক্ষীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি আৰু এই সকিয়নিকো কেৰেপ নকৰে ভাৰ্গৱ বৰবৰাই মুখ্যমন্ত্ৰীয়ে কি কৈছে সবিশেষানি টকছৰ দৰ্শকৰ বাবে লৈ আহিছো বিগ আপডেট এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ জুৰি ভাৰ্গৱ বৰবৰাৰ কাণ্ডই জুকাৰণি সৃষ্টি কৰাৰ মাজতে খবৰ আহিছে যে যিমান ডাঙৰ আৰক্ষী বিষয়া হলেও শাস্তি পাবই দুখীয়া মানুহক জোৰ জুলুম কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব পূৰ্বে আৰক্ষী সকিয়নি দিছিল মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী মতে পুলিচে নিজৰ স্বভাৱ সলনি কৰিব লাগিব পূৰ্বে আৰক্ষীক বাৰম্বাৰ সকিয়নি দিয়াৰ পাছতো গুৱাহাটী ৰাজপথত গুণ্ডামি ওসি ভাৰ্গৱ বৰবৰা আৰক্ষীক সকিয়নি দি কি কৈছে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আগবঢ়াইছে পুলিচে নিজৰ ক্যাৰেক্টাৰ বদলাব লাগিব আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও তেওঁ এৰেষ্ট হ'ব আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি এসপি লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা আৰু সেই কাৰণে আজি আমি এসপিৰ বিপক্ষেও আমি একশন লৈছো আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা লম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি ফুল অথৰিটি দি থৈছো পুলিচে নিজৰ ক্যাৰেক্টাৰ বদলাব লাগিব আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও তেওঁ এৰেষ্ট হ'ব আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি এসপি লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা আৰু সেই কাৰণে আজি আমি এসপিৰ বিপক্ষেও আমি একশন লৈছো আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা লম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি ফুল অথৰিটি দি থৈছো পুলিচে নিজৰ ক্যাৰেক্টাৰ বদলাব লাগিব আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও তেওঁ এৰেষ্ট হ'ব আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি এসপি লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা আৰু সেই কাৰণে আজি আমি এসপিৰ বিপক্ষেও আমি একশন লৈছো আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা লম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি ফুল অথৰিটি দি থৈছো পুলিচে নিজৰ ক্যাৰেক্টাৰ বদলাব লাগিব আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও তেওঁ এৰেষ্ট হ'ব আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি এসপি লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা আৰু সেই কাৰণে আজি আমি এসপিৰ বিপক্ষেও আমি একশন লৈছো আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা লম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি পুলিচে নিজৰ ক্যাৰেক্টাৰ বদলাব লাগিব আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও তেওঁ এৰেষ্ট হ'ব আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে
আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি SP লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা আৰু সেই কাৰণে আজি আমি SPৰ বিপক্ষেও আমি একশ্যন লৈছোঁ আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা ল'ম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি ফুল অথৰিটি দি থৈছোঁ পুলিচে নিজৰ কেৰেক্টাৰ বদলাব লাগিব আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব পুলিচৰ শীৰ্ষতম অফিচাৰ হ'লেও তেওঁ এৰেষ্ট হ'ব আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি SP লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা আৰু সেই কাৰণে আজি আমি SPৰ বিপক্ষেও আমি একশ্যন লৈছোঁ আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা ল'ম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি ফুল অথৰিটি দি থৈছোঁ পুলিচে নিজৰ কেৰেক্টাৰ বদলাব লাগিব আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব পুলিচৰ শীৰ্ষতম অফিচাৰ হ'লেও তেওঁ এৰেষ্ট হ'ব আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি SP লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা আৰু সেই কাৰণে আজি আমি SPৰ বিপক্ষেও আমি একশ্যন লৈছোঁ আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা ল'ম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি ফুল অথৰিটি দি থৈছোঁ পুলিচে নিজৰ কেৰেক্টাৰ বদলাব লাগিব আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব পুলিচৰ শীৰ্ষতম অফিচাৰ হ'লেও তেওঁ এৰেষ্ট হ'ব আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি SP লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা আৰু সেই কাৰণে আজি আমি SPৰ বিপক্ষেও আমি একশ্যন লৈছোঁ আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা ল'ম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।